দাবি ইনসাফ ইনসাফ গৰাখহনীয়া প্ৰতিৰোধ কৰক গৰাখহনীয়া ৰোধ কৰক ইনসাফ জিন্দাবাদ ইনসাফ জিন্দাবাদ ইনসাফ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব উচ্চত পৰিয়ালক পুনৰ সংস্থাপন দিব লাগিব মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আজি আমাৰ কলিয়াবৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ভোৰবন্ধা বান গৰাখহনীয়া উচ্ছেদিত বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ কৰা পৰিয়ালক পুনৰ সংস্থাপন ভোৰবন্ধা গৰাখহনীয়া পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত আৰু লাওখোৱা আৰু ভোৰবন্ধাত মাটিৰ পট্টা প্ৰদানৰ দাবীত আমি এই অনশন হাতত লৈছো এই কাৰ্যসূচী হাতত লৈছো যেতিয়ালৈকে আমাৰ এই দাবীসমূহ জিলা প্ৰশাসনে মানি নলয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আমি আজি আৰম্ভণিহে কৰিছো কিন্তু 17 তাৰিখে ঈদটো খাই পেলাই 18 তাৰিখৰ পৰা ইয়াতকে তীব্ৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে আৰম্ভ কৰা হ'ব আৰু আমি এটা কথা জিলা প্ৰশাসনক জনাই দিছো যে বাৰম্বাৰ কেইটামান পাৰ্কো পান পেলাই দায়িত্ব সামৰিলে নহব পাৰ্কো পান পেলাই ৰাইজক যি ক্ষতি কৰিছে যি ধৰণে ৰাইজৰ পইচা এই পানীত পেলাই আছে গতিকে কোনো ধৰণৰ কাম হোৱা নাই আমি এটা কথা ওটা ৰিচৰ্চক জনাই দিব বিচাৰিছো যে 8 কোটি টকা যিটো চেংচন হৈছে সেই 8 কোটি টকা কাম এই বছৰ বোলে নহব বুলি আমি গম পাইছো কিন্তু এই বছৰ যদি এই কাম নহয় তেতিয়াহ'লে ভোৰবন্ধা মানচিত্ৰৰ পৰা ভোৰবন্ধা গাঁও পঞ্চায়তটো নাইকিয়া হৈ যাব কিন্তু আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো যে এই যিটো আমাৰ জিলা প্ৰশাসনে যিটো বেকু ভাওনা দেখুৱাই আছে যিটো গৰাখহনীয়াৰ নামত ৰাইজৰ পইচা এই পানীত পেলাই আছে গতিকে ইয়াৰ পৰা জনা যায় যে এই অঞ্চলটো অকল মাইনৰিটি মানুহ থকাৰ কাৰণে এই বেকু ভাওনা চলাই আছে নেকি আৰু এটা কথা আপোনালোকক আমি কৈ দিব বিচাৰিছো কলিয়াবৰ সমষ্টিত যিখিনি পৰিছে সেইখিনিত জিঅ' বেগৰ বান্ধৰ কাম হয় ভোৰবন্ধা অঞ্চলত এই কাম কিয় নহয় ভোৰবন্ধা অঞ্চলত বাৰম্বাৰ পাৰ্কোপান পেলাই ৰাইজক অসৃষ্টি কৰাৰ কাৰণ কি আমি এই কথা উত্থাপন কৰিছো কিন্তু আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ ইয়াত কাম নহব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 8.5 কোটি টকাৰ যিটো কাম চেংচন হৈছে এই কামটো এই বছৰ নহব বুলি আমি ওটা ৰিচৰ্চৰ ফালৰ পৰা জানিব পাৰিছো কেনেকুৱা ধৰণৰ সমস্যা সমাধান বিচাৰে আমি স্থায়ী সমাধান বিচাৰো অস্থায়ী সমাধান আমাৰ নালাগে স্থায়ী সমাধান বিচাৰো তেওঁলোকে যিটো সমাধান আমাক দিব বিচাৰিছে এইটো ৰাইজৰ সমস্যা সমাধান নহব এইটো ৰাইজৰ সমস্যা সমাধানৰ কাৰণে এইটো ইহঁতি কাম কৰা নাই এইটো ৰাইজৰ সমস্যা বৃদ্ধি কৰাৰ কাৰণে কাম কৰিছে যিমানেই পাৰ্কোপান পেলাই আছে তিমানেই নদীৰ গৰাখহনীয়া তীব্ৰতৰ হৈ আছে পূৰ্বতে আপোনালোকে অনশন প্ৰতিবাদ কৰিছিলে হয় কৰিছো কামধাৰ নাই কিন্তু আজি বহিছো 17 তাৰিখে 18 তাৰিখৰ পৰা ইয়াতকে আৰু ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব